Good evening, everyone. Finally, the wait is over. Because Diet Biswanath and CT Tejpur both has declared their B.Ed merit list for fresh candidate. So, and luckily, I got selected in both the colleges. So, and মই যেনেকৈ কৈছিলোঁ যদি মই চি টিত পাওঁ তেতিয়াহ'লে মই ডাইৰেক্ট বিশ্বনাথৰ মই চিট এডমিশ্যনটো মোৰ কেঞ্চেল কৰি চি টিতে ল'ম জাষ্ট বিকজ মোৰ হোম টাউন তেজপুৰ হয় চ' তেজপুৰৰ পৰা মোৰ যোনখন চিটিখন আছে ঘৰৰ পৰা তাৰ ডিষ্টেঞ্চ আপোনাৰ 2.3 কিলোমিটাৰ অনলি ত' এইটো মোৰ বেছি ওচৰ হ'ব এণ্ড বিশ্বনাথ চাৰিআলি টু 58-57 তেনেকুৱা কিলোমিটাৰ ডিষ্টেঞ্চত আছে ত' তাত মই ৰুম লৈ থাকিব লাগিব সেইটো পচিবল নহয় যদি যিহেতু ইয়াত পাইছোঁ ত' মই ইয়াতে ল'ম ত' তেনেকেই আপোনালোকো ডিমটিভেট হ'ব নালাগে যিসকলে গভৰ্ণমেণ্টত পোৱা নাই ত' তেওঁলোকৰ প্ৰাইভেটত আৰামছেও পাই যাব বা গভৰ্ণমেণ্টতো পিছলৈ বহুত চিট ভেকেণ্ট হৈ যাব যেনেকৈ মই ফৰ এক্সাম্পল মই দুইখনতে এপ্লাই কৰি দিছিলোঁ আৰু মোৰ দুইখনতে নাম আহি গ'ল ত' মই এতিয়া এইখনহে চিলেক্ট কৰিম তেনেকৈ বহুত কেণ্ডিডেট আছে যিজনে মানে প্ৰাইভেটতো এপ্লাই কৰিছে আৰু যিমান গভৰ্ণমেণ্ট আছে প্ৰায়খিনিতে কৰি দিছে ত' তেওঁলোকৰ নাম চবতে আহি গৈছে ত' এতিয়া এডমিশ্যন ল'লে যিকোনো এখনতহে এডমিশ্যনটো ল'ব ত' তেনেকৈ আপোনালোকৰ লাষ্টলৈকে চিট বহুত ভেকেণ্ট হৈ যাব তো আপোনালোকে ডিমটিভেট হ'ব নালাগে চিট আৰামছে পাই যাব পিছলৈ জাষ্ট ট্ৰাষ্ট দ্য প্ৰচেছ এণ্ড চিট পিছত পাই যাব পাৰে এণ্ড যিসকলৰ মাৰ্কছ বেয়া আহি গ'ল তো তেওঁলোকো ইমান ডিমটিভেট হ'ব নালাগে কাৰণ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ 2023ত মই আফটাৰ মাই কমপ্লিটিং মাই পষ্ট গ্ৰেজুৱেশ্যন মোৰ প্লেনিং আছিলে বি এড কৰি লোৱাৰ বাট মই বি এডৰ কাৰণে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি দুইটাৰে এণ্ট্ৰেঞ্চ দিছিলোঁ বাট মোৰ মাৰ্কছ 1000 ৰেংক মানুহ পাইছিলোঁ তেতিয়া কিন্তু মই যোৰহাটৰ পৰা লৈ আপাৰ আছাম টু লোৱাৰ আছাম গোটেইখিনি জেগাতে গৈছিলোঁ ফৰ্ম ফিল আপ কৰিছিলোঁ প্ৰাইভেট ইনক্লুডিং গভৰ্ণমেণ্ট বি এড কলেজত বাট মই ক'তোৱে চিট নাপালোঁ ৱেইটিং লিষ্টতো ইনফেক্ট মোৰ নাম অহা নাছিলে এখনত আহিছিলে বিশ্বনাথ প্ৰাইভেট কলেজখনত মোৰ নাম আহিছিলে ৱেইটিঙত কিন্তু বহুত ৱেইটিঙৰ পিছত আছিলোঁ তো এইটো মই চান্স নাপালোঁ এডমিশ্যনৰ কাৰণে তো তেনেকেই হয় ৰাইট টাইমতহে আপোনাৰ ৰাইট কামবিলাক হ'ব তো তেতিয়া মই বহুত ডিভাষ্টেটেড হৈ গৈছিলোঁ যে মই নকৰোঁ বি এড তেতিয়া পৰা চিভিল ছাৰ্ভিচত লাগি গৈছিলোঁ বা চিভিল ছাৰ্ভিচ দিয়াৰ পিছত আকৌ ভাবিলোঁ এতিয়া প্লান বি এটা হ'ব লাগিব তো ডেটছ মই আকৌ ডিচাইড কৰিছিলোঁ যে বি এডটো কৰি লওঁ আৰু এবাৰ ট্ৰাই কৰোঁ তো দিলোঁ এণ্ট্ৰেঞ্চ এবাৰ 58 ৰেংক আহিলে চ' চবতে মই ভালকৈ চিটবিলাক পাই গৈছোঁ তো সেইটোৱে আছিলে মৰেল অফ দ্য ষ্টৰী যে ৰাইট টাইমত ৰাইট থিংছ হৈ যাব জাষ্ট নিজক মটিভেট ৰাখিব লাগিব আৰু প্ৰচেছবিলাকক ট্ৰাষ্ট কৰিলে নিজৰ ওপৰত বিলিভ ৰাখিলে চব বস্তু মানে হৈ যায় আৰু চ' সেয়াই আছিলে কুইক আপডেট এণ্ড মই মোৰ ভিডিঅ'ত আপোনালোকৰ এডমিশ্যন বি এড এডমিশ্যন প্ৰচেছ মই গোটেইখিনি মই